নমস্কাৰ ডিএছ নিউজ 24/7 চাই থকাৰ বাবে ধন্যবাদ। টপ 10ৰ সৈতে ষ্টুডিঅ'ত মই খ্যাতিমান। গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ'ল এক চাঞ্চল্যকৰ হত্যাকাণ্ড। বিমানজ্যোতি বৈশ্য নামৰ 21 বছৰীয়া যুৱকক নৃশংসভাৱে হত্যা কৰা হৈছে। জাপৰিগুৰ কৃষ্ণনগৰত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড। শিৱসাগৰৰ ডিমৌৰ কিশোৰী ধৰ্ষণকাৰী গ্ৰেপ্তাৰ। আৰক্ষীৰ জালত ভাইটি তপনৰ লগতে মূল অভিযুক্ত সুনীল তপন। কাজিৰঙাত আৰম্ভ এলিভেটৰ কৰিডৰ কাম। ৩-৪ মাহ ভিতৰত আৰম্ভ হ'ব কৰিডৰ নিৰ্মাণ কাৰ্য। বাংলাদেশত ইস্কন মন্দিৰ নিষিদ্ধ দাবীৰে বাংলাদেশত উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল। ইস্কনত ধৰ্মীয় মৌলবাদী সংগঠন বুলি অভিহিত এটৰ্নি জেনেৰেলৰ। সন্যাসী হবৰ বাবে পিতৃৰ ৫ বিলিয়ন মাৰ্কিন ডলাৰ সম্পত্তি ত্যাগ পুত্ৰৰ অভিজাত জীৱনশৈলী ত্যাগ। মালয়েছিয়া ব্যৱসায়িক সম্ৰাট আনন্দ কৃষ্ণৰ পুত্ৰ আজাহান শ্ৰীপন্যৰ। পূব গোৱালপাৰাত আপৰ সম্পৰ্ক যাত্ৰা। বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি আৰু উচ্ছেদৰ বিৰুদ্ধে সৰব মনোজ ধানোৱাৰ। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক চৰম ককৰ্থনা। ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰ তীৰ্যক মন্তব্য ৰকিবুল হুছেইনক। শিৱসাগৰত বিধায়ক অখিল গগৈ প্ৰতিকৃতি দাহ। বীৰ লাচিত খেৰাই দাহ কৰিলে প্ৰতিকৃতি। গুৱাহাটীত পুনৰ সাংবাদিকক আক্ৰমণ। মৃণাল দত্ত নামৰ এজন সাংবাদিকক ভাড়াঘৰতে আক্ৰমণ। ডমডমাত সংঘটিত জঘন্য আৰু শিহৰণকাৰী ঘটনা। 7 পাখনৰ কামনাৰ বলি ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত 14 বছৰীয়া নাবালিকা। ইয়াৰ লগে লগে টপ 10ৰ পৰা মই খ্যাতিমানে বিদায় লৈছো। বিভিন্ন খবৰৰ বাবে চাই থাকক ডিএছ নিউজ 24/7। ধন্যবাদ।